বান বিধ্বস্ত অসমৰ খবৰ নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল 18 দিনে দুৰ্বিষহ জীৱন পাৰ কৰিছে উজনিৰ বন্যাৰ্তই এতিয়াও ঘৰৰ বাহিৰে ভিতৰে একাঠো বুকা পলস এতিয়াও জলমগ্ন হৈ আছে শিৱসাগৰৰ বহুকেইখন গাঁও ৰাজ্যত বানত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 95 গৰাকী লোকে কেতিয়া অন্ত পৰিব বন্যাৰ্তৰ দুখ দুৰ্দশা 18 দিনে দুৰ্বিষহ জীৱন উজনিৰ বন্যাৰ্তৰ হাজাৰ হাজাৰ বন্যাৰ্তৰ উভতিবলৈ নাই আশ্ৰয় ৰাজ্যত বানত এই পৰ্যন্ত মৃত্যু 89 গৰাকীৰ বিগত 18 দিনে দুৰ্বিষহ জীৱন কটাইছে বান বিধ্বস্ত উজনিৰ 3 জিলাৰ বান পীড়িতসকলে জলপ্ৰলয়ৰ পাছত হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ বন্যাৰ্তই এতিয়াও ঘৰৰ ভিতৰত থকা বোকা পলস আঁতৰাই শেষ কৰিব পৰা নাই বানপীড়িত লোকে ঠায়ে ঠায়ে ঘৰৰ ভিতৰত পানী শুকাইছে যদিও বানে সম্পূৰ্ণৰূপে ঘৰ দুৱাৰ বিধ্বস্ত কৰি দিয়াৰ ফলত আশ্ৰয়ৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে ইফালে শিৱসাগৰৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দৰিকা নৈ আজিও প্লাবিত হৈ আছে দৰিকাপাৰ নাওজান গাঁও ভাধৰা নিমাইজান কলাপথাৰ পানবেচা বানমুখ বাৰহৈটিং আদি অঞ্চল কলৰ ভূৰলৈ ওলোৱা সোমোৱা কৰিবলগীয়া হৈছে বানপীড়িতই যিসকলৰ ঘৰৰ ভেটি ওলাইছে সেইসকলৰ বাসগৃহ বোকা পলস পৰি থকাত আন এক সমস্যাত পৰিছে পৰিয়ালসমূহ কেঁচা ঘৰসমূহ নষ্ট হোৱাত এতিয়াও দিন পাৰ কৰিবলগীয়া হৈছে আশ্ৰয় শিবিৰতে শিৱসাগৰ জিলাৰ বান পৰিস্থিতি কিছু উন্নতি হৈছে যদিও দৰিকা নদীৰ পানী বৰ্তমানেও বিপদ সীমাৰ কিছু ওপৰেৰে বৈ থকাত এতিয়াও বহু সংখ্যক গাঁও বানত প্লাবিত হৈ আছে গেছ কিছুমান উপঙি গ'ল ধৰিব নোৱাৰিলো এইটো দেখিছা নাই যিমানটো মানে বস্তুটো পানীটো দাগ আছে সিমানটো স্পীডত পানী আহিছে চবৰে বুজিছে আৰু পিছলৈ আৰু মানুহৰ বহুত লোকচান হৈছে এতিয়াও ডুবি আছে বাচন বৰ্তনো পোৱা নাই ভালেখিনি আৰু ডেপ তুলি এনেকুৱা কিছুমান পানীত ডুবি আছে আৰু আনহাতে উজনিত বানত মৃত্যু হোৱা লোকৰ সংখ্যা বাঢ়িয়েই আছে ৰাজ্যত প্ৰলয়ংকৰী বানত এই পৰ্যন্ত প্ৰাণ হেৰুৱাইছে 89 গৰাকী লোকে বিপৰীতে বিধ্বংসী বানত নিজৰ মাটি ভেটি সকলো হেৰুৱাই এতিয়াও আশ্ৰয় শিবিৰত দিন কটাইছে হাজাৰ হাজাৰ লোকে শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ বানে সংহাৰ আৰম্ভ কৰিছে যোৰহাটৰ টিয়কত কাকজান টিয়ক পুঠি নদীৰ বাঢ়নী পানীয়ে বুঢ়াইছে টিয়কৰ ন অঞ্চল ইফালে চলিত বানত ক্ষতিগ্ৰস্ত হৈছে যোৰহাট জিলাৰ 376খন বিদ্যালয়ৰ লগতে এখন মহাবিদ্যালয় টিয়কত পুনৰ বানৰ সংহাৰ কাকজান টিয়ক পুঠি নদীৰ বাঢ়নী পানীত প্লাবিত ন অঞ্চল চৰকাৰলৈ বাট নাচাই বানে চিঙা ৰিং বান্ধৰ নিৰ্মাণত হাতে কামে লাগিছে মৰাণ গাঁৱৰ পুৰুষ মহিলাই যিহেতু সকলো শেষ কৰিছে বহু পৰিয়ালৰ ঘৰ বাৰী সা সম্পত্তি খেতি পথাৰ সকলো শেষ কৰি দিছে মই এই মুহূৰ্তত মৰাণ গাঁৱত আছোঁ আৰু এই মৰাণ গাঁৱৰ মই এটা পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ ইতিমধ্যে পুঠি নদীয়ে এই স্থানতে মৰাণ গাঁৱৰ এই স্থানত যিটো ৰিংবান্ধ সেই ৰিংবান্ধটো ছিঙি লৈ গৈছিল আৰু মুহূৰ্ততে সমগ্ৰ গাঁওখন প্লাবিত হৈছিল বিস্তৰ ক্ষতিসাধন হৈছিল প্ৰতিটো পৰিয়ালৰ বাসগৃহৰ ভিতৰত পানী সোমাই তেওঁলোকৰ যথেষ্ট ক্ষতিসাধন কৰিলে অকল মোৰ বাৰী বুলি নহয় আপোনালোকে জানে আমি খেতি হিচাপে আমি এটা আমাৰ এইটো অঞ্চলৰ আচলতে কৃষি প্ৰধান এলেকা গোটেই খেতিয়কৰ গোটেই তথ্যবচ অৱস্থা ঘৰৰ ভিতৰত পানী হ'লে মানে বাকীখিনি কথা নকওঁ বিশেষকৈ পাণ গছজোপাও বচাব পৰা নাই অমিতাজোপাও বচাব পৰা নাই অৱস্থা তেনেকুৱা কিন্তু তাতকৈ ডাঙৰ কথা ৰাইজ একত্ৰিত হৈ যে কাম কৰি আছে কেইদিন হ'ল কাম কৰা কেইদিন হ'ল 3 দিন কৰি আছে আপুনিও একেৰাহে কৰি আছে কাম কৰি আছে গোটেই গাঁওখনে একেলগে কৰিছে গোটেই গাঁৱৰ ৰাইজ আহিছে গোটেই গাঁৱৰ ৰাইজ কেইদিন 3 দিন এইবাৰ 7 নম্বৰ হৈছে বুঢ়াটো 7বাৰ আপোনালোকৰ ঘৰত পানী সোমাইছে আপোনালোক কিমান মহিলা গোটেই মহিলাখিনি ওলাই আহিছে হয় আমি সকলো মহিলা ওলাই আহিছো গাঁৱৰ
আমাৰ মৰাণ গাঁৱৰ সকলো মহিলা আমি ইয়াত একত্ৰিত হৈছোঁ আৰু সকলো ৰাইজে লগ লাগি আমি সকলোৰে সহযোগিতাত এই কামটো মথাউৰি নিৰ্মাণৰ কামটো কৰিবলৈ লৈছোঁ। বানত ক্ষতিগ্ৰস্ত হৈছে যোৰহাট জিলাৰ ৩৭৪খন বিদ্যালয়ৰ লগতে এখন মহাবিদ্যালয়। মঙলবাৰৰ পৰ্যালোচনা বৈঠকত 11 আগষ্টৰ পৰা বিদ্যালয় খোলাৰ নিৰ্দেশ দিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু মঙলবাৰে নিশাৰ বৰষুণৰ বাবে পুনৰ বন্ধ ৰাখিব লগা হ'ল দুদিন পূৰ্বে খোলা বিদ্যালয়। তিয়ক নদী, কাকজান নদী, পুঠি নদী, এই নদীকেইখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পিছত আকৌ যিসকল বাধাক্ৰান্ত লোক সেই লোকসকল পুনৰ বাধাক্ৰান্ত হৈছে, তেওঁলোকৰ ঘৰ বাৰী পানীত তল গৈছে। আৰু তাতোতকৈ ডাঙৰ কথা, ইতিমধ্যে যিসমূহ বিদ্যালয় ইতিমধ্যে পানীৰ পৰা ওলাইছিল সেই বিদ্যালয়সমূহ পুনৰ তল গৈছে। আৰু যোৰহাট জিলাৰ ৩৭৪খন বিদ্যালয় আৰু এখন মহাবিদ্যালয় বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ যিটো তথ্য দাঙি ধৰিছিল। আৰু অহা 10 তাৰিখৰ পিছত 11 তাৰিখৰ পৰা বিদ্যালয়সমূহ সকলো বিদ্যালয় খুলিবৰ কাৰণে ব্যৱস্থা কৰাৰ কথা তেওঁ উল্লেখ কৰিছিল। আৰু এইকেইদিন স্কুল চাফ চাফাই কৰা হৈছিলে, আকৌ আজি মানে পানী উঠি গ'ল যে এতিয়া স্কুলৰ ভিতৰত পানী এহাতমান ওপৰলৈকে উঠিছে। আৰু 8 তাৰিখৰ পৰা আমাৰ স্কুল হোৱা কথা আছিল, কিন্তু এইটো অৱস্থাত আমাৰ স্কুল কেনেকৈ বহোৱাম? ইটোৰ পাছত সিটো বাঢ়নি পানীয়ে কাকজান প্লাবিত কৰাৰ পাছতো এতিয়ালৈকে চৰকাৰী সাহায্য নোপোৱাৰ অভিযোগ বানাক্ৰান্তৰ। আমাৰ ঘৰ ডুবি গোটেই ঘৰৰ একদম বিচনাৰ ওপৰত পানী, তাৰপিছতে ল'ৰা মই বিচনাৰ ওপৰত মানে চোফাৰ দি পিনি শুৱাই থৈছোঁ। ৰাতি 1:30 বজাত পূৰা পানী সোমাই গৈছে। আমাৰ গাঁওবুঢ়াই আহিছিলে, গাঁওবুঢ়াই মানে ঘৰ চাবিয়া কৰিছিলে। তেতিয়া ক'লে কি বোলে আপোনালোকে পইচা নাপায়, কাৰণ কেলৈ নাপায়, আপোনালোকৰ লেপটো চাওক এনেকুৱাবোৰ বস্তুৰ কাৰণে পইচা 15,000টো আহিছে, আপোনালোকে নাপায়। সেইটো একোৱে নাই পোৱা, আমি ৰিলিফ বুলিবলৈও নাই পোৱা। পইচা পাতি ফালৰ পৰা এতিয়া 15,000 চবৰে সোমাইছে, কিন্তু আমাৰ নাই সোমোৱা, আমি নাপাওঁ বোলে। এনেকুৱা হয় যে বাৰীত পাণ গছজোপাৰ পৰা আৰম্ভ কৰি অমিতাজোপা একো নাই বৰ্তমান, কিন্তু এতিয়া ছবাৰ 7বাৰ পানী সোমাই গ'ল। কিন্তু চৰকাৰী আঁচনি বুলি আমি এতিয়ালৈকে একো পোৱা নাই। কিন্তু চৰকাৰী আঁচনিবিলাকতো তেনেকুৱা নহয়, আমি পাম নেপামটো এটা বেলেগ কথা, কিন্তু ৰাইজে একত্ৰিত হৈ কামখিনি কৰি আছে। 18 দিনৰ পাছতো কমা নাই বানাক্ৰান্তৰ দুৰ্দশা। কাকজান, টিয়ক আৰু পুঠি নদীৰ বানে জুৰুলা কৰিছে টিয়কৰ বানাক্ৰান্তক। এতিয়ালৈকে পানী এতিয়া 4 নম্বৰ সোমালে, যেবাৰ মানে হেৰি হয় সেইবাৰ সোমাই, আৰু চবতকে আগত আমাৰ এডোখৰতে সোমাই পানী, কিন্তু আমি একোৱে নাপাওঁ সহায়। এইসকল লোক মই কৈছোৱে আকৌ পানীৰ তলত তেওঁলোক আহিছে, পানীৰ ঘৰ ডুবিছে, কিন্তু তেওঁলোকে যিখিনি সাহায্য পাব লাগে বা যিটো চৰকাৰে শেহতীয়াকৈ বান ক্ষতিগ্ৰস্তসকলক 15,000কৈ প্ৰথম কৃষ্টিৰ এককালীন সাহায্য যিটো ঘোষণা কৰিছে সেয়াও পোৱা নাই কৈছে, কিন্তু আকৌ পানী হৈছে। টিয়কৰ পৰা দিগন্ত হাজৰিকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বান বিধ্বস্ত নেপালী খুঁটিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাই। বানে জুৰুলা কৰা জনতাক সকলো সহায়ৰ আশ্বাস জে.পি. নাড্ডাৰ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰি নেপালী খুঁটিৰ জনতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি, বানত যিমান গৰু মৰিল সিমান গৰু আনি দিব চৰকাৰে। বানে বিধ্বস্ত কৰা নেপালী খুঁটিত কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। বানে জুৰুলা কৰা জনতাক সকলো সহায়ৰ আশ্বাস নাড্ডাৰ। सब कुछ पूरी तरीके से आप तक पहुंचेगा, कोई भी कमी भारत सरकार की ओर से नहीं रहेगी। আকাশ মাৰ্গেৰেও বান পৰিস্থিতি অধ্যয়ন কেন্দ্ৰীয় মন্ত্ৰীৰ। নেপালী খুঁটিত হ'ব মিল্ক প্ৰচেছিং ইউনিট। 10,000 লিটাৰ ডেইলি প্ৰডিউচ হয়। আমি এটা কাম কৰিম, প্ৰচেছিং ইউনিট ইয়াত কৰি দিম, যাতে আপোনালোকে বেছিকৈ বেছি গাখীৰটো ইয়াত আনিব পাৰে। বানত যিমান গৰু মৰিল সিমান গৰু আনি দিয়াৰ আশ্বাস।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মতে বুধবাৰে জলপ্ৰলয়ে বিধ্বস্ত কৰা নাজিৰাৰ নেপালীখুটিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নড্ডা। ট্ৰেক্টৰত উঠি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন JP নড্ডাৰ। বন্যাৰ্তৰ সৈতে অভাৱ অভিযোগ শুনিলে কেন্দ্ৰীয় মন্ত্ৰীজনে। সংবাদ মাধ্যমৰ আগত JP নড্ডাৰ মন্তব্য, বানাক্ৰান্তক ক্ষতিপূৰণ প্ৰদানত কেন্দ্ৰীয় চৰকাৰে কোনো আপোচ নকৰে। বানাক্ৰান্তক পুনঃ সংস্থাপনৰ পৰা ক্ষতি হোৱা প্ৰতিটো বস্তুৰে চৰকাৰে ক্ষতিপূৰণ দিব। ভাৰত চৰকাৰ আপোনাৰ লগত আছে, আপোনালোকে চিন্তা নকৰিব। বানাক্ৰান্তলৈ এই বাৰ্তা JP নড্ডাৰ। मुख्यमंत्री जी के साथ मैं देख रहा हूं कि कितना नुकसान ये बाढ़ के कारण, फ्लड के कारण, मौन के तरफ से जो नदी आ रही है उसके माध्यम से यहाँ गांव के गांव तकलीफ में पड़ गए। बहुत ज़्यादा नुकसान हुआ है। नुकसान माल का भी हुआ है, मवेशी का भी हुआ है, लोगों को संपत्ति का भी बहुत नुकसान हुआ है। हम सब आपके साथ हैं, भारत सरकार आपके साथ है। श्री नरेंद्र मोदी जी ने मुझे यहाँ जायज़ा लेने के लिए भेजा है। ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी के जो नुकसान हुआ है उसकी भरपाई की बात हो। सब कुछ पूरी तरीके से आप तक पहुंचेगा। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र की तरफ से भी कोई कमी नहीं रहेगी। इस बात का मैं आपको विश्वास दिलाता हूं। বলিয়া বানত সৰ্বস্ব হেৰুৱাই দিশহাৰা নেপালীখুটিৰ জনতা। গৰু পুহি জীৱন নিৰ্বাহ কৰা লোকসকল আছিল ভৱিষ্যতক লৈ সন্দিহান। এইসকল লোকৰ এতিয়া ভৰসা চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বানত মৃত্যু হ'ল পশুধনৰ। বানত যিমান গৰু মৰিল সিমান গৰু চৰকাৰে দিব বুলি আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে নেপালীখুটিত মিল্ক প্ৰচেছিং ইউনিট স্থাপনৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। ঘৰৰ কাৰণে কাক কিমান লাগিব আৰু গাই গৰু তাতে এটা লিষ্ট বনাবি, কাৰ কিমান গাই গৰু মৰিছে, মই যিমান মৰিছে যাৰ যিমান পৰিছে কিমান গৰু মই আনি দিম। 10,000 লিটাৰ ডেইলি প্ৰডিউচ হয় ইয়াত। আমি এটা কাম কৰিম, প্ৰচেছিং ইউনিট ইয়াত কৰি দিম, যাতে আপোনালোকে বেছিকৈ বেছি গাখীৰটো ইয়াত আনিব পাৰে। মই কৰি দিম। আৰু বেলেগ ইনভেষ্টমেণ্ট কৰিব পাৰে। মই বিধায়ক মহোদয় আপুনি এটা ছাজেশ্যন দিব যে ইয়াত কি কি কাম সম্ভৱ হ'ব। ঠিক আছে, মই মৰুগাঁৱৰ কথা পাতি ল'ম। নেপালীখুটিৰ দুখ দুৰ্দশাৰ বুজ লৈ নাগালেণ্ডলৈ ৰাওনা হয় কেন্দ্ৰীয় মন্ত্ৰী JP নড্ডা। ইপিনে উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ 3 দিনৰ কাৰ্যসূচী লৈছিল মুখ্যমন্ত্ৰীয়ে। কিন্তু এই কাৰ্যসূচী 4 দিনলৈ বৃদ্ধি কৰে হিমন্ত বিশ্ব শৰ্মাই। JP নড্ডাক সংগ দিয়াৰ পাছত মুখ্যমন্ত্ৰী উপস্থিত হয় নাজিৰাৰ বামুণ পুখুৰীত। নাজিৰাৰ বামুণ পুখুৰীত পোহনীয়া কুকুৰ বচাবলৈকৈ প্ৰাণ হেৰুওৱা ৰিদিন পানিকাৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী। পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে আৰ্থিক সাহায্যও প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কুকুৰটো কোলাত তুলি ল'লে মুখ্যমন্ত্ৰীয়ে। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে দুখৰ কথা শুনিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ মুখত এটাই কথা, যি ক্ষতি হৈ গ'ল সেয়া অপূৰণীয়। কিন্তু শীঘ্ৰেই এই ক্ষতিৰ প্ৰভাৱ অতিক্ৰম কৰি জীৱন যুঁজত সাহসেৰে আগুৱাই যাব তাৰ দায়িত্ব ল'ব চৰকাৰে। কেমেৰাত প্ৰভাস সিঙৰ সহযোগত নবুল কোঁৱৰ আৰু বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নেপালীখুটিত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। শিৱসাগৰ আৰু চৰাইদেউত স্থাপন কৰা হৈছে 18টা মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত পঞ্জাৱৰ জ্যোতি ফাউণ্ডেশ্যনে নেপালীখুটিত সংযোগ কৰিলে মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট। নেপালীখুটিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট।
এতিয়াৰে পৰা শিৱসাগৰ চৰাইদেউৰ বানাক্ৰান্তই একেবাৰে লেতেৰা পানীৰ পৰাও বিশুদ্ধ খোৱা পানী পাব পাৰিব। এটা বিশেষ মেচিন পানী পিউৰিফাই মেচিন লৈ অহা হৈছে অসম চৰকাৰৰ PHC বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত। পাঞ্জাৱ বেছ যিটো জ্যোতি ফাউণ্ডেশ্যন, এই জ্যোতি ফাউণ্ডেশ্যনে এই যিটো মোবাইল ইউনিট এইটো পিউৰিফাই পাম্প তেওঁলোকে লৈ আহিছে আৰু এই পাম্পটো তেওঁলোকে এই বানাক্ৰান্ত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহত ইনষ্টল কৰিছে। বিশুদ্ধ খোৱা পানীৰ অভাৱত ভোগা নেপালী খুঁটিৰ বাসিন্দালৈ বান বিভীষিকাৰ মাজতে ভাল খবৰ। এই মেচিনটোৱে প্ৰকৃততে কি কাম কৰিব, কাৰণ ইয়াততো পানীৰ যথেষ্ট অভাৱ হৈছে। এতিয়া আমি যি পানী দেখা পাইছোঁ যে লেতেৰা পানী আছে, গতিকে সেই পানীখিনি কেনেদৰে আপোনালোকে বিশুদ্ধ কৰি মানুহক খুৱাব? আপোনালোকে নিজেই দেখি আছে, আমি যিখিনি চবতকৈ ৱৰ্ষ্ট হিট আমাৰ জেগা আছে তাত আমি অসমৰ বিভিন্ন জেগাত এনেকুৱা থকা আমি এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট আপোনালোকে দেখিছে সব জেগাতে লাগি আছে। য'তেই আজি ইয়াত আমি লগোৱা নাছিলোঁ কেলৈ ইয়াত এতিয়ালৈকে মানুহবোৰ নাই। এতিয়া নতুনকৈ মানুহ চব হাগি যোৱা জেগা ইয়ালৈ চব আহিব, গতিকে আমি ইয়াত এইটো সংস্থাপন কৰিছোঁ। ইয়াত এটা কৰিছোঁ আৰু ইয়াৰ পৰা 50 মিটাৰ আঁতৰত নৈৰ কাষত কৰিছোঁ। নৈৰ পানীটোৱে আমি ইয়াত শোধন কৰিম। এইটো মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট। এই মোবাইল ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টটো সেইটো আমাক ইউনিচেফে দিছে আৰু এইটো জ্যোতি ফাউণ্ডেশ্যন তেওঁলোক স্বয়ংসেৱক মানে তেওঁলোকক আমাক সহায় কৰিছে। ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টেৰে লেতেৰা পানীৰ পৰা নিষ্কাশন কৰা হৈছে বিশুদ্ধ পানী। দিখৌৰ পৰা নেপালী খুঁটিত সংযোগ কৰা হৈছে 2টা প্লাণ্ট। শিৱসাগৰ আৰু চৰাইদেউত এতিয়ালৈ 18টা প্লাণ্ট সংযোগ কৰিছে। এই অঞ্চলত আমি যিটো লেতেৰা পানী আপোনাক দেখিবই, এই লেতেৰা পানীটোকে মানে আমি সম্পূৰ্ণ শোধন কৰি আমি ইয়াত টেষ্ট কৰি থলিতে টেষ্ট কৰি আমি প্ৰথমতে নিজে খাই মানুহক কনফিডেঞ্চ আনিম। মুখ্যমন্ত্ৰীও খাইছে মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কালি ৰাইজৰ আস্থা আনিবৰ কাৰণে, ৰাইজক বিশ্বাস জনাবৰ কাৰণে তেখেতে নিজেই তাৰ পানী খাই দিছে, পানী খাব পাৰিছে। মানে এইটো আমি চাৰ্টিফাই কৰিছোঁ যে এইটো মানে ছেফ ৱাটাৰ। এই পানীটো, এই যিটো লেতেৰা পানী আছে, এই লেতেৰা পানীটো ইয়াৰ মানুহে বিশুদ্ধ কৰি খাব পাৰিব। সেইটোৱে আমি খুৱাই আছোঁ। আমি এতিয়া আপুনি কালি শিৱসাগৰত দেখিলে সেই পানী আমি খুৱাইছোঁ। ইয়াত আমি এতিয়া সেই তাৰ পৰা পানী লৈছোঁ। নদীৰ যিটো একদম নদীতটো এতিয়া চাফা পানী অহা নাই, সেই নদীৰ পৰাই পানী লৈছোঁ। গতিকে ইয়াত আমি এইটোৱে মানুহক আশ্বস্ত কৰিব বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আপোনালোকৰ লগত আছে। আমাৰ এই ফাংচনটো হ'ল কমিউনিটি ৱাটাৰ ফিল্টাৰেশ্যন ইউনিট, আল্ট্ৰাভায়োলেট ৱাটাৰ ফিল্টাৰ ইউনিট, UV ফিল্টাৰ কয়। তাতে মানে কি হয় বস্তুটো, ইয়াতে 2 ষ্টেজ ফিল্টাৰেশ্যন আছে আপোনাৰ। আপুনি চ'ৰ্চটো দেখি পাইছে, আমি চ'ৰ্চ বিচাৰি আছোঁ। ৰানিং ৱাটাৰ হ'ব লাগে বা আপোনাৰ হেৰি হ'ব লাগে, আমি তাৰপৰা চ'ৰ্চটো লৈছোঁ। চ'ৰ্চটো প্ৰথম আহি ইয়াৰ পৰা ফিল্টাৰ হয়, যিমান বোকা মাটি চব আছে ইয়াতে ফিল্টাৰ হৈ যায়। ইয়াৰ পৰা আকৌ এৰিৰ পৰা আপোনাৰ এই মেইন মেমব্ৰেনত আহে, পিউৰিফাই হয়। মেইন মেমব্ৰেন হৈ পেলাই আপোনাৰ এইটো ক্লৰিনেশ্যন প্লাণ্ট হয়। ইয়াৰ পৰা হৈ পেলাই পূৰা বস্তুটো ইয়াৰ পৰা আউটলেট হৈ যায়, কালেক্ট কৰিব, কালেকশ্যন পইণ্ট সেইটো কালেকশ্যন হয়। আৰু যিমান বোকা মাটি যে কালেকশ্যন হ'ল, এতিয়া আপোনাৰ কুৱেশ্যন থাকিব পাৰে যে বোকা মাটি ক'ত গ'ল। চ' বোকা মাটিটো অট'মেটিক ৰিয়েল টাইমত ইয়াৰ পৰা ওলাই যায়, মানুহে দেখি থাকিব বোকা মাটি গৈ থকা দেখি থাকিব। আৰু ইয়াৰ পৰা ছেফ ড্ৰিংকিং ৱাটাৰ আপুনি কালেক্ট কৰিব পাৰিব ৰিয়েল টাইমত। এইটো 1 ঘণ্টাত 700 লিটাৰমান আমি জেনেৰেট কৰিব পাৰোঁ। চ' আমি কমিউনিটি লেভেলত সেইটো ইউজ কৰোঁ। আমাৰ এটা সৰু ইউনিটো আছে য'ত আপুনি ডাইৰেক্ট অন দ্য গ' যিকোনো পানী ব'টত লৈ পেলাই আপুনি এইটো পৰ্টেবল হয়, পানীত আমি দিব পাৰোঁ। স্বাভাৱিকতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা ভাল পদক্ষেপ বানাক্ৰান্তক অলপমান সকাহ দিবৰ বাবে জ্যোতি ফাউণ্ডেশ্যনক আপুনি পাঞ্জাৱৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেওঁলোকে এই বানাক্ৰান্ত লোকসকলক এই মুহূৰ্তত বিশুদ্ধ খোৱা পানীৰ জৰিয়তে এনেকুৱা ধৰণৰ এটা অত্যাধুনিক প্ৰকল্পৰ জৰিয়তে সহায় কৰিবলৈ ওলাই আহিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বান সাহায্যৰ পৰা বঞ্চিত হৈছে দেৰগাঁও সমষ্টিৰ এখন গাঁও। বিগত 17 দিনে ভোগদৈৰ বাঢ়নী পানীয়ে বুৰাই ৰাখিছে সমষ্টিটোৰ বৰমেৰ চাপৰি গাঁও। পূৰ্বে যোৰহাট জিলাৰ অধীনত আছিল এই গাঁওখন।
ঘৰত পাকঘৰ ভাগি উঠি গুচি গ'ল, ফিচাৰী গুচি গ'ল আৰু মানুহকেইটা লোকৰ ঘৰত আছো। বিশ্ব ক্ষমা দিবলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ তেখেতে যাতে আমাক দয়া কৰক। 17 দিনে ভোগদৈৰ বাঢ়নি পানীৰ তলত বৰমেৰ চাপৰি গাঁও। কোনো চৰকাৰী সাহায্য পোৱা নাই এইখন গাঁৱৰ বাসিন্দাই। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণ। ভোগদৈ নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ বৰ্তমানো অব্যাহত আছে। মই বৰ্তমান আছোঁ যোৰহাটৰ উপকণ্ঠৰ বৰমেৰ চাপৰি অঞ্চলত আৰু মই দেখুৱাইছোঁ যে ভোগদৈ মথাউৰি ছিগাৰ ফলত এই সমগ্ৰ অঞ্চলটো শোলমৰা এলেংমৰাকে ধৰি বৃহত্তৰ অঞ্চলটোত বানে কেনেধৰণৰ তাণ্ডৱ চলাইছে আৰু 19 দিন ধৰি এই অঞ্চলৰ বহু গাঁও বৰ্তমানো পানীৰ তলত আছে। আৰু মই য'ত থিয় হৈ আছোঁ বৰ্তমান এয়া হৈছে যিখন বেজীজান, অৰ্থাৎ যেতিয়ালৈকে বেজীজানৰ পৰা সেই ভোগদৈ বাঢ়নি পানী পুনৰাই গৈ ভোগদৈ নদীত পৰি তাৰ পৰা ব্ৰহ্মপুত্ৰত বিলীন হৈ নাযায়গৈ তেতিয়ালৈকে এই অঞ্চলসমূহ এনেধৰণে বাঢ়নি পানীৰ কবলতে থাকিব বুলি ইয়াৰ স্থানীয় লোকসকলে আমাক জানিবলৈ দিছে। এইখন হৈছে বেজীজান আৰু যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমগ্ৰ বৃহত্তৰ অঞ্চলটো বৰ্তমান গোলাঘাট জিলা আৰু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত। মানে পানীৰ ভিতৰত সোমাই আছে 19 দিন। এটা মিঠাতেলৰ বটলত 3 ঘৰে ভাগ কৰি খাবলগীয়া হৈছে। 1 লিটাৰ মিঠাতেলে 3 ঘৰ মানুহক ভাগ কৰিবলৈ দিছে। তাৰপিছত চাউল 4 কেজিকে দিছে আৰু 2টা চৰকাৰী ৰেচন পাইছো। মোৰ ঘৰত পাকঘৰ ভাগি উঠি গুচি গ'ল, ফিচাৰী গুচি গ'ল আৰু মানুহকেইটা লোকৰ ঘৰত আছোহি এতিয়া। আৰু যি স্থানীয় লোক আছে বৰ্তা এটা জানিব বিচাৰিম, আপোনাৰ ঘৰো এতিয়া পানী তলতে থাকে? পানী তলতে আছে। 3টা ফিচাৰী। 3টা ফিচাৰী। আৰু চৰকাৰৰ ফালৰ পৰা একো নাই দিয়া নেকি? 1.5 কেজিকে চাউল দিছিলে প্ৰথম, তাৰপৰা 2 কিলোকে দিলে আৰু একো নাপোৱা। আৰু পকা ৰাস্তাখনত এই ল'ৰা ছোৱালীয়ে ঘূৰি ফুৰিব লাগে। মই মহত থাকোঁ, এই লিফ্ট ল'বলৈ মানুহ নাই, মিছেছ আছে আৰু কোনো নাই। পানী আহিন কাটিলেকে থাকিব ইয়াত, পানী কমা চান্স নাই। আহিন কাটিলেকে ঘৰৰ ভিতৰত পানী থাকিলে কি হ'ব? পানী নদীৰ পানী আহি থাকিলে আমাৰ ভিতৰত এতিয়াও ইমান আছে। পাকঘৰত আমাৰ এককাল হৈ আছে আৰু ইবোৰ ৰুমত মানে আঁঠু হৈ আছে, সোমাব পৰা নাই। ল'ৰা ইউনিফৰ্ম চব পানীৰ মাজত এক বস্তু একো সামৰিব নোৱাৰে। 6টা বজাতে পানী সোমালে, ওলাবলৈ নোৱাৰি। যেনে মানুহকেইটা আহিছে একো নাই না, এই দিগবাটত একো উলিয়াব নোৱাৰিলে, চব পানী তলে পিছত পানীত উঠাই বিচনাত থৈছে। মই এতিয়া এইখিনি ভাগিন এজনী তাত আছো, আকৌ এইখিনি আমাৰ হেৰি পাতি আছে নে শিবি তাত আছিল। ভাল আঁঠুৱা একোৱেই নাই। আঁঠুৱা নাই? আঁঠুৱা নোহোৱাকে শুইছে আপোনালোক চবে? চৰকাৰৰ ফালৰ পৰা বিচনা চাদৰ এখন 2খনকে এখন কাটি কাটি এখন দিলে। হিমন্ত বিশ্ব শৰ্মা দিবলৈ আমি এটাই অনুৰোধ জনাওঁ পুনৰবাৰ তেখেতে যাতে আমাক দয়া কৰক আৰু আমাৰ এই আই মাতৃ একেবাৰে বালক বালিকা সকলো আছে, তেওঁলোকৰ খাদ্য সংকট আৰু ইয়াত ৰেচন 2বাৰ দিলে। এবাৰ 3 কিলো চাউল দিছে, পুনৰবাৰ কৈছোঁ 3 কিলো চাউল দিছে আৰু 200 গ্ৰাম 300 গ্ৰাম মচুৰমাহ দিছে আৰু 4 ঘৰৰ মাজত 1 লিটাৰ মিঠাতেল ভাগ কৰি ল'ব দিছে। আৰু নিমখৰ পেকেট আহিছিলে 15টা, তাৰপিছত আমি আৰু 15টা পেকেট কিনো ভাগ কৰিম, একেবাৰে সমস্যা। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক তেখেতক আমি এতিয়া অনুৰোধ জনাওঁ, আমাৰ 98 নং দেৰগাঁও বিধানসভা সমষ্টি বৰমেৰ চাপৰি, এতিয়া আগত চাপৰি আছিলে কিন্তু এতিয়া ডুবি, এই ডুবি অঞ্চলত আগতে এই বেজিনা চেনেলটো দি দিলে। এই বেজিনা চেনেলটোৱে আমাৰ একেবাৰে মহাকাল হ'ল। গতিকে এতিয়া তেখেতৰ মহ গৰুৰ পৰা আদি কৰি আমাৰ ইমানেই সমস্যা হৈছে। গতিকে আমাক যদি গৰু ছাগলীকে এই চাপৰ বা এনেকৈ দানা যদি তেখেতে দিলেহেঁতেন, আমাৰ গৰু ছাগলীবিলাক ইমান সংকট নহ'লহেঁতেন।
আমি দুৰ্গম অঞ্চল যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই অঞ্চলটো যোৰহাট জিলাৰ নহয় গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত হ'ল দেৰগাঁও সমষ্টি অন্তৰ্গত হ'ল আৰু সীমামূৰীয়া অঞ্চল হোৱাৰ বাবেই হয়তো জনপ্ৰতিনিধি দৃষ্টিত এই অঞ্চলটো অহা নাই যি বৰমেৰ চাপৰি আমি ৰাইজৰ মুখেৰে সকলোখিনি কথা চৰকাৰক অৱগত কৰিলোঁ আৰু সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ